students. Today we will discuss a very important topic which is conditional sentences. This is conditional sentences. This topic is not only important for examination purpose but also it is important in terms of your English speaking. So this particular section would help you both in your examination and real life English speaking. So today we will discuss this particular section. Okay. So in this video we will discuss conditional sentences and its formations or how we can form a sentence. So আমি conditional sentences বিলাক আমি কেনেকৈ বনাব পাৰিম তাৰ formations বিলাক কেনেকুৱা হয় structures খিনি কেনেকুৱা হয় we will talk about them. Okay. And we will also talk about various types and its uses. So there are various types of conditional sentences that we use in different situations. All right. So we will discuss all the various types of conditional sentences, and along with that we will also discuss its uses. মানে আমি কেনেদৰে সেই sentences বিলাক আমি formation wise আমি বা structure wise আমি কেনেকৈ সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ কেনেকৈ আমি ইউজ কৰিব পাৰোঁ in our day to day life conversationত বা আমি যেতিয়া situationত পঢ়োঁ তেতিয়া আমি সেইবিলাক কেনেকৈ ইউজ কৰিব পাৰিম সেইবিলাকৰ ওপৰত আজি আমি এই ভিডিঅ'টোত কথা পাতিম. So let's start. So now I have here conditional sentences. So before we get into the categories or subdivisions, let us discuss and understand what is it first. Okay. So তোমালোকে দেখিছা লিখা আছে what is it কি হয় মানে conditional sentences বিলাক কি হয়. So let me tell you the conditional sentences are some kind of sentences which are used to express our imaginary desire at various situations. মানে যেতিয়া আমি কিছুমান সিচুৱেশ্যন কল্পনা কৰি লওঁ বা আমি ইমাজিন কৰি লওঁ সেইবিলাক ইমাজিন কৰাৰ পিছত বা কল্পনা কৰাৰ পিছত যেতিয়া আমি কিবা এটা সেন্টেন্স আমি কওঁ মানে আমাৰ মনৰ ভাৱখিনি যেতিয়া আমি প্ৰকাশ কৰোঁ মনৰ ভাৱখিনি প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইন ইংলিছ ল্যাঙ্গুৱেজ আমি ইংলিছ ক'ব লাগিব আমি অসমীয়া ক'ব নোৱাৰোঁ হয়নে. সো যেতিয়া আমি সেই ইংলিছ কম তেতিয়া আমি এই সেন্টেন্সবিলাক আমি ইউজ কৰোঁ. কি সেন্টেন্সবিলাক ক'লোঁ কণ্ডিশ্যনেল সেন্টেন্সেছ মানে হ'ল imaginary sentences বুজি পালা যিবিলাক আমি কল্পনা কৰি লওঁ. সো ইয়াত ধুনীয়াকৈ লিখা আছে দেখিছা যে these are statements or sentences. Statements মানে হ'ল যিবিলাক কথা বা sentences বিলাক আমি ইউজ কৰিম যেতিয়া আমি কাৰোবাৰ লগত কথা পাতিম. সো হেতি কেনে কোৱা হয় যে statements or sentences. So these are statements or sentences discussing hypothetical situations. So now you all are maybe thinking that what is a hypothetical situation or what are they. So কৈ দিওঁ তোমালোকক hypothetical situation মানে হ'ল এনেকুৱা এটা situation যিটো ৰিয়েল নহয় তুমি জাষ্ট কল্পনা কৰি লৈছা. যেনেকৈ ধৰা যদি তুমি ধৰা বা মই যদি এটা কল্পনা কৰি লওঁ যে যদি মই আম্বানীৰ দৰে ধনী হ'লোহেঁতেন মই এখন এৰোপ্লেন কিনিলোহেঁতেন এতিয়া সেই সেন্টেন্সটো কি হয় এটা hypothetical situation. মই আম্বানীৰ দৰে ধনীও নহয় মোৰ ওচৰত সিমান টকাও নাই আই কেনট বাই এন এৰোপ্লেন পাৰিম জানো নোৱাৰো নহয়. সো সেই যিটো মই সেন্টেন্স ক'লোঁ সেইটো এটা কমপ্লিট ইমাজিনেৰী সেন্টেন্স বুজি পাইছা. যেনেকৈ এটা কমন সেন্টেন্স আমি অসমীয়াটো ইউজ কৰোঁ যদি মই চৰাই হ'লোহেঁতেন মই উৰি গুচি গ'লোহেঁতেন বা উৰি গ'লোহেঁতেন এতিয়া আমি জানো চৰাই হ'ব পাৰিম. Can we become birds? No, we cannot become birds. So we don't have wings to fly. হয়নে আমি জানো উৰিব পাৰিম বাট সেইটো কি কৰিলোঁ আমি জাষ্ট কল্পনা কৰিলোঁ আমাৰ মনৰ এটা পাৰ্টিকুলাৰ ভাব বা ফিলিংটো এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি এটা সেন্টেন্স ইংলিছত ইউজ কৰিলোঁ. সো সেইটো কি হৈ গ'ল এটা হাইপথেটিকেল সিচুৱেশ্যন যিটো ৰিয়েল নহ'বও পাৰে হ'বও পাৰে দুটা কণ্ডিশ্যন সোমাই আছে সেইটো কাৰণে লিখা আছে দেখিছা মই দুটা ভাগত তোমালোকক ভগাই দিলোঁ. আই হেভ ডিষ্ট্ৰিবিউটেড যাতে তোমালোকে ভালদৰে বুজি পোৱা. এটা থাকে ৰিয়েল কোনবিলাক থাকে কণ্ডিশ্যনেল সেন্টেন্সেছবিলাকৰ কথা কৈ আছোঁ আৰু এইখিনি তোমালোকক কৈ লওঁ এই কণ্ডিশ্যনেল সেন্টেন্সেছবিলাক কি বুলি কোৱা হয় এইখিনি লিখিছে ইফ ক্লজ বুলি কোৱা হয়. ইফ ক্লজ সেন্টেন্স বুলি আমি কওঁ কি কওঁ ইফ ক্লজ সেন্টেন্স বুলিও আমি কওঁ মানে ইফ ৱৰ্ডটো লগাই আমি কি কৰোঁ বাক্য এটা বনাওঁ সেইটো কাৰণে ইফ ক্লজ সেন্টেন্স বুলি মেনশ্যন কৰি দিলোঁ. অ'কে. সো কি পাতি আছিলোঁ আমি পাতি আছিলোঁ যে ৰিয়েল অৰ আনৰিয়েল কোনবিলাক হ'ব পাৰে কণ্ডিশ্যনেল সেন্টেন্সেছখিনি যিবিলাক আমি ইমাজিন কৰি লওঁ আমি কল্পনা কৰি লওঁ বুজি পালা. সো দুটা সিচুৱেশ্যন থাকে ৰিয়েল আৰু আনৰিয়েল হ'ব পাৰে.
বুজি পালা যে আমি অসমত কিছুমান ক'ব পাৰোঁ যদি মোৰ পইচা থাকিলহেঁতেন মই এখন গাড়ী কিনিলোহেঁতেন ছাপ'জ মোৰ ওচৰত পইচা নাই মই গাড়ীখন কিনিব নোৱাৰোঁ মই হয়তো ইমাজিন কৰিলোহেঁতেন বুজি পালা নহয় যদি মই ৰজা হ'লোহেঁতেন মই আমুকখন ৰাজ্য কণ্ট্ৰল কৰিলোহেঁতেন চ' সেইটো এটা কি হয় ইমাজিনেৰী চেণ্টেন্স মই ৰজা এতিয়া হ'বও নোৱাৰোঁ এখন ৰাজ্য মই কণ্ট্ৰল কৰিবও নোৱাৰোঁ ডেট ইজ এ হাইপথেটিকেল চিটুৱেশ্যন য'ত আমি এজিউম কৰি লওঁ চ' এইখিনিলৈকে তোমালোকে ভালদৰে বুজিলা যে কণ্ডিশ্যনেল চেণ্টেন্সখিনি কি হয় যে ইমাজিনেৰী চেণ্টেন্স যিবিলাক আমি কল্পনা কৰি লওঁ কেইটামান তোমালোকক মই আছামিছতে তোমালোকক কেইটামান মই কি কৰিলোঁ এক্সাম্পল তোমালোকক মই দিবলৈ ট্ৰাই কৰিলোঁ ডিফাৰেণ্ট এক্সাম্পলছ দিয়া তুমি ক'ব পাৰা ইফ ইউ হিট আইচ যদি তুমি বৰফ গলোৱা ইট মেল্টছ সেইটোও হ'ব বুজি পালা নহয় ডিফাৰেণ্ট চিটুৱেশ্যন আমি ইউজ কৰিব পাৰিম পাষ্ট টেন্স থাকিব পাৰে তাত প্ৰেজেণ্ট টেন্স থাকিব পাৰে টেন্স ৱাইজো সেইবিলাক আছে চ' এতিয়া আমি কথা পাতিম দ্য টাইপছ চ' আই হেভ ৰিটেন অল দ্য টাইপছ তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত কণ্ডিশ্যনেল চেণ্টেন্সক লৈ কোনো ধৰণৰ তোমালোকৰ ৱৰিজ নাথাকিব চ' আই হেভ ৰিটেন 4 কেটেগৰিজ কেন ইউ চি চ' দিজ আৰ জিৰ' কণ্ডিশ্যনেল okay these are zero conditional then we have first conditional all right then we have second conditional then we have third conditional so is a চাৰিটা conditional মই ইয়াত পাৰ্টটো লিখি দিলোঁ প্ৰত্যেকৰ কি হয় ইউজেছখিনি বেলেগ থাকে কিছুমানে কি বুলি কয় টাইপ 0 বুলি কয় সেইটো মনত ৰাখিবা কিছুমানে এই 0 কোনে টাইপ 0 বুলি কয় কিছুমানে আকৌ ফাৰ্ষ্টটোক ধৰা টাইপ 1 বুলি ক'ব টাইপ 2 টাইপ 3 বুজি কণ্ডিশ্যনেল 1 কণ্ডিশ্যনেল 2 কণ্ডিশ্যনেল 3 different weight মানুহবিলাকে ইউজ কৰে বাট বেছিক কনচেপ্ট ইজ ছেইম চ' ইয়াত মই লিখি দিয়া আছে ধুনীয়াকৈ যে দিজ আৰ দ্য ভেৰিয়াছ টাইপছ অফ কণ্ডিশ্যনেল চেণ্টেন্সেছ এণ্ড উই নিড টু লাৰ্ণ দেম ওৱান বাই ওৱান চ' আমি কি কৰিব লাগিব ওৱান বাই ওৱান এই গোটেইখিনি আমি ভালদৰে শিকিব লাগিব এইকেইটা আছে তোমালোকৰ কাৰণে জাষ্ট টু মেক ইউ ফিল কমফৰ্টেবল এণ্ড জাষ্ট টু মেক ইউ আণ্ডাৰষ্টেণ্ড মই ধুনীয়াকৈ তোমালোক কি কৰিলোঁ 4টা ভাগত মই তোমালোকক ভগাই দিলোঁ ডিষ্ট্ৰিবিউট কৰি দিলোঁ অ'কে কোনকেইটা পালোঁ আমি টাইপছকেইটা জিৰ' কণ্ডিশ্যনেল ফাৰ্ষ্ট কণ্ডিশ্যনেল ছেকেণ্ড কণ্ডিশ্যনেল এণ্ড থাৰ্ড কণ্ডিশ্যনেল চ' বিফ'ৰ উই টক এবাউট all these categories and all these sections in a detailed way তোমালোকক মই এখন চাৰ্ট দেখাম যিখন চাৰ্টে তোমালোকক হেল্প কৰিব আণ্ডাৰষ্টেণ্ড কৰা যে ক'ত আমি কেনেদৰে কণ্ডিশ্যনেল চেণ্টেন্সখিনি আমি ইউজ কৰিব লাগে তোমালোকক যে মই দেখাইছিলোঁ এই পাৰ্টটো মনত আছে তোমালোকৰ এইটো ইটছ ফৰ্মেশ্যনছ অৰ হাউ উই কেন ফৰ্ম এ চেণ্টেন্স আৰু যে দিছিলোঁ ভেৰিয়াছ টাইপছখিনি মই ক'লোঁ 4টা টাইপ পালোঁ আমি হয়নে আমি কেইটা টাইপ পালোঁ আমি 4টা টাইপ পালোঁ হয়নে নহয় ইউজেছখিনি আমি এতিয়া শিকিম উই উইল লাৰ্ণ বাট বিফ'ৰ ডেট লেট আছ ডিছকাছ ইটছ ফৰ্মেশ্যনছ অ'কে So, on this page, I have prepared the formations. দেখিছা তোমালোকে ইয়াত লিখা আছে জিৰ' কণ্ডিশ্যনেল ইয়াত দেখিছা প্ৰেজেণ্ট চিম্পল আৰু প্ৰেজেণ্ট চিম্পল ভালদৰে মই বুজাই দিম প্ৰথম চাই লোৱা কি লিখা আছে ইয়াত তাৰপৰা লিখা আছে ফাৰ্ষ্ট কণ্ডিশ্যনেল প্ৰেজেণ্ট চিম্পল দিয়া আছে তাৰপৰা ফিউচাৰ দিয়া আছে উইল আৰু এইটো অউণ্ট উইল আৰু নট লগাই পেলাই আমি অউণ্ট কৰিব লাগে অউণ্ট প্লাছ ভাৰ্ব 1 কিয় লিখা আছে বিকজ ৰাইট আফটাৰ উইল অৰ অউণ্ট আমি কি ইউজ কৰিব লাগিব আমি ভাৰ্ব 1 ইউজ কৰিব লাগিব আমি বেলেগ ভাৰ্ব আমি ইউজ কৰিব নোৱাৰোঁ নেক্সট লিখা আছে ছেকেণ্ড কণ্ডিশ্যনেল ইয়াত লিখা আছে পাষ্ট চিম্পল আৰু ইয়াত কি লিখা আছে উড প্লাছ ভাৰ্ব 1 আফটাৰ উড অৰ কুড আমি কি ইউজ কৰোঁ উই অলৱেজ ইউজ ভাৰ্ব 1 অলৱেজ ৰিমেম্বাৰ দেট ভাৰ্ব 1 ইয়াত ES ED একো ইউজ নহয় okay so the fourth category or the fourth type is third conditional ইয়াত কি লিখা আছে it is written past perfect then দিয়া আছে would have আৰু কি দিয়া আছে would have and past participle এটো কি ক'লো third conditional so এটো যে আমাৰ দিয়া আছে would have or past participle form past participle মানে কোনটো তোমালোকে যে পাইছিলা আমি যে পাইছিলোঁ এইটো go দেন আমি পাইছিলোঁ when পাইছিলা নে এইকেইটা গান আমি এইটো শ্বৰ্টকৈ ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 কওঁনে ডু ডিড ডান হ'ব চ' এই যে ভাৰ্ব 3 পাৰ্টটো গ্ৰামাৰত কি বুলি লিখা থাকে পাষ্ট পাৰ্টিচিপল বুলি লিখা থাকে চ' আমি এই ছেকশ্যনটোত সেই পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি ইউজ কৰিব লাগিব আই হোপ অল অফ ইউ আণ্ডাৰষ্টেণ্ড
সো এটা তোমালোকৰ চাগে অকণ মন গৈছে যে ছাৰ আপুনি এইবিলাক যে লিখিছে এইবিলাকনো কি হয় ডিটেইলত বুজাই দিয়ক ডোণ্ট ৱৰি এবাউট ইট তেতিয়া আমি ডিটেইলত এইখিনি তোমালোকক ডিছকাছ কৰিম কিন্তু তাৰ আগতে এটা কথা মই মিছ কৰি গ'লোঁ কৈ দিওঁ এই যে বস্তুটোক আমি কওঁ এই উড হেভ প্লাছ যে পাষ্ট পাৰ্টিচিপল ফৰ্মেশ্যনটো আমি ইউজ কৰোঁ দিছ ইজ কল্ড কণ্ডিশ্যনেল পাৰফেক্ট বুজি পালা যেতিয়া আমি উড হেভ ইউজ কৰোঁ বা কুড হেভ ইউজ কৰোঁ সেই পেটাৰ্ণটোক কোৱা হয় কণ্ডিশ্যনেল পাৰফেক্ট তোমালোকে জানিব লাগে সেইটো জানি থোৱা সো এতিয়া আমি কথা পাতিম কোনটো কথা পাতিম বিগিনিঙৰ কথা পাতিম গ্লিমছ এটা দি লওঁ ইয়াত ডিটেইলত বহুতখিনি কথা পাতিবলগীয়া আছে উই উইল টক এবাউট দেম বাট ফাৰ্ষ্ট তোমালোকক মই কনচেপ্টটো দি লওঁ সো এই যে দুটা পাৰ্ট দিয়া আছে সদায় মনত ৰাখিবা এটা থাকে ইফ ক্লজ এই ফাৰ্ষ্ট পাৰ্টটোত কি থাকে এইটোত থাকিব ইফ ক্লজ দেই এইটোত কি থাকিব ইফ ক্লজ আৰু এইখিনিতে ক্লজ মানে কি পাহৰি গ'লা নেকি আকৌ যদি ক্লজ মানে কি পাহৰি গ'লা দেন ইট উইল ক্ৰিয়েট প্ৰব্লেম ফৰ ইউ আই গেছ অল অফ ইউ ৰিমেম্বাৰ মই তোমালোকক বুজাইছিলোঁ ক্লজ মানে কি আছিলে চ' ক্লজ এইটো থাকিব ইফ ক্লজ অলৰাইট আৰু এইটো কি থাকিব এইটো কি প্ৰেজেণ্ট চিম্পল এইটো কি হ'ব এইটো হ'ব মেইন এইটো কি হ'ব মেইন ক্লজ ক্লজৰ ছেকশ্যন যে আমি পাইছিলোঁ ডিপেণ্ডেণ্ট ক্লজ ইণ্ডিপেণ্ডেণ্ট ক্লজ বা আমি এনেকৈ ক'ব পাৰোঁ মেইন ক্লজ বুলি ক'ব পাৰোঁ আমি ছাবঅৰ্ডিনেট ক্লজ বুলি ক'ব পাৰোঁ বুজি পাইছা চ' সেইটো চ' এইটো থাকিব ইফ ক্লজ এইটোত থাকিব মেইন ক্লজ বুজি পালা এই দুটা কেতিয়াবা ধৰা চেঞ্জো হ'ব পাৰে মেইন ক্লজটো আগলৈ আহিব পাৰে ইফ ক্লজটো পাছলৈ যাব পাৰে চ' এই বস্তু তোমালোকে মনত ৰাখিবা চ' বিফ'ৰ ইউ ষ্টাৰ্ট উইথ দিছ ওৱান আমি এইকেইটা কি পালোঁ এতিয়া যে there are 4 types of conditional sentences 1 2 3 4 right it is important to use the correct structure for each of these different conditional sentences which will enhance our speaking and our writing in English language right so তোমালোকে কি কৰিবা pay attention কৰিবা যিখিনি verb থাকিব formation থাকিব সেইখিনি মই attention দি শিকিব লাগিব এতিয়া আৰু এইখিনি এটা কথা কওঁ যেতিয়া আমি if clause use কৰিম if clause ৰ পিছত কি হ'ব if clause ৰ পিছত আমি সদায় এটা comma দিব লাগিব right always use a comma after the if clause আৰু কেতিয়া ইউজ কৰিব লাগিব when the if clause precedes the main clause ইয়াৰ পাছত যেতিয়া এটা main clause থাকে then you will have to use a comma হেতু আগলৈ মই কৈ যাম ডিসকাস কৰি যাম don't worry about that so তোমালোকে এটা গম পালা স্ট্ৰাকচাৰ আছিলে এটা তোমালোকক মই কৈ যাওঁ যে ডিটেইলত যে স্ট্ৰাকচাৰ খিনি কোড ইউজ কৰে so first দিয়া আছে present zero conditional remember zero conditional present simple plus present simple দুইটা টেন্সে present simple থাকিব কিন্তু ইয়াত কি থাকিব if clause থাকিব বুজি পালা এটো কি হ'ব এটো কি বুজাব আমাক এটো বুজাব আমাক facts which are generally true or scientific facts যিবিলাক আমাক ফ্যাক্ট থাকে যিবিলাক সাইন্টিফিক হয় যিবিলাক আমি ট্ৰু হয় যিবিলাক আমি চেঞ্জ কৰিব নোৱাৰো সেইবিলাক কি হয় সেইবিলাক প্যাটাৰ্ণত আমি ইয়াত এটো ইউজ কৰিব লাগিব জিৰো কন্ডিশনাল ফৰ এক্সাম্পল তুমি যদি কোৱা সাপোজ তুমি লগৰটা কৈছা যে ইফ ইউ ষ্টেণ্ড ইন দ্য ৰেইন ইউ উইল গেট ৱেট আমি কি লিখিম এইখিনিতে আমি যদি লিখো ইফ ইউ ষ্টেণ্ড ইন দ্য ৰেইন কমা হাতে এইখিনি দিব লাগিব অলৰেডি তোমালোকক কৈছিলোঁ ইফ ইউ ষ্টেণ্ড ইন দ্য ৰেইন তাৰপৰা আমি কি লিখিম I guess I should use a pen so that you will understand in a better way visible hobo hoy no so ekin likhisu moi dekhisa if you stand in the rain jodi tumi borokhunor tolot ba borokhunor thio hua eta borokhunor thio hole ki result da pam main clause ami result da pam ki pam ami eta tumi borokhunor thio hoi thakile obviously tumi do superhero no hoy kono hakite kono nathakibo no hoy jonu ki hobo you will get wet you will লিখো you get wet লিখিম কাৰণ প্ৰেজেন্ট টেন্স আছে নহয় হগল সো এটো কি হগল দা জিৰো কন্ডিশনাল হগল কাৰণ দুইটা প্ৰেজেন্ট টেন্স দেখিছা you stand এটো প্ৰেজেন্ট টেন্স আমি ইউজ কৰিলো তাৰপা এটো get প্ৰেজেন্ট টেন্স আমি ইউজ কৰিলো হয়নে সো এটো প্যাটাৰ্ন এটো কি হৈ যাব এটা এটো জিৰো কন্ডিশনাল হৈ যাব হগল এটো কি বুলি কম এটো এটা জেনাৰেল ফ্যাক্ট এটো কি আমি কি বুলি কম জেনাৰেল ফ্যাক্ট তাপা আমি আউট লম ধৰা এটা যেটো আমি সাইন্টিফিক ফ্যাক্ট যে কলু হেটো আমি লম সো তুমি লিখিছা তুমি লগটো কৈছা যদি তো বৰফটো গলাই থাকো বৰফ গলালে কি হৈ যাব বেছি সময় লাগে 1 মিনিটৰ ভিতৰত গুটে বৰফখিনি কি হৈ যাব গলি যাব সো ইউ আর টেলিং ইউর ফ্রেন্ড দ্যাট ইফ ইউ হিট মানে গৰম কৰা হিট আইস তাপা কি লগাম কমা already I have told you that after if clause you will have to use a comma
So remember this, okay? If you hit ice, then কি হ'ব? It melts. বুজি পালা? So এইটো example. So এইকেইটা example আছে, I guess তোমালোকক যেতিয়া মই এইটো start কৰি দিলোঁ, এইটো ওপৰতে আজি তোমালোকক মই প্ৰথম বুজাই লওঁ। So কনফিউজ নহ'বা, এইখিনি কি হয় ছাৰ, এইখিনি যে লিখিছে এইবিলাক পেটাৰ্ণনো কেলে দিছে এইবিলাক? পেটাৰ্ণ কিয় দিয়া হৈছে? যাতে আমি ভালদৰে শিকোঁ আৰু যাতে যেতিয়া আমি ইংলিছ কম বা আমি লিখিম, যেতিয়া চিটুৱেশ্যনত আমি নিজৰ এক্সপ্ৰেছ কৰিম ইমাজিনেৰী চিটুৱেশ্যনছখিনি বা ফিলিংছখিনি, তেতিয়া যাতে আমাৰ ভুল নহয়, ৰাইট? চ' ডেট উই ডোণ্ট মেক এনি মিষ্টেক। তোমালোকক মই ধুনীয়াকৈ এখন লিখি দিছোঁ, ডোণ্ট ৱৰি, এইখনৰ ফটোখন মাৰি মই তোমালোকক দি দিম। চ' এতিয়া আমি কথা পাতিম ফাৰ্ষ্ট কেটেগৰী, এইটো কথা পাতিম। কোনটো কথা পাতিম? জিৰ' কণ্ডিশ্যনেল, অ'কে? চ' ইয়াত চোৱা, চ' ইয়াত কি দিয়া আছে? জিৰ' কণ্ডিশ্যনেল কি হয় এইবিলাক আমি পাতিম। চ' জিৰ' কণ্ডিশ্যনেলছ মানে কি আমি ডিটেইলত কথা পাতিম, তোমালোকে ভালদৰে চাবা। পেজেছখিনি ফটোখিনি মই মাৰি দি দিম, তাৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে, অ'কে? চ' ইয়াত দিয়া আছে দেখিছা চাইণ্টিফিক ফেক্টছ, অলৰাইট? চাইণ্টিফিক ফেক্টছ অৰ ফেক্টছ হুইচ আৰ জেনেৰেলি ট্ৰু, যিবিলাক কিয় জেনেৰেলি সঁচা হয়। যেনেকৈ ধৰা তোমালোকে ক'বা ইউনিভাৰ্চেল ট্ৰুথবিলাক ল'ব পৰা, অবভিয়াছ থিংছবিলাক ল'ব পৰা, জেনেৰেল ফেক্টছখিনি ল'ব পৰা, কজেছৰ কনচিকুৱেঞ্চেছখিনি ল'ব পৰা। মানে কিবা এটা কৰিলে যে কিবা এটা হ'ব, যে লগৰ এটাই তোমাক ঘোচা এটা মাৰিলে কি হ'ব, এই লগৰ এটাই যে তোমাৰ ঢকা এটা মাৰিলে কি হ'ব, এতিয়া তোমাৰ দুখ পাবা নে? তুমি দুখ পাবা নহয়, ইল গেট হাৰ্ট। চ' সেইটো কথা। গিলাচটো যদি তুমি হাতৰ পৰা পেলাই দিয়ে কি হ'ব? কনচিকুৱেঞ্চেছটো কি হ'ব? অবভিয়াছলি ইট উইল ব্ৰেক, ৰাইট? চ' পকাত পৰাৰ পিছত সেইটো কি হ'ব? ভাঙি যাব, হয় নহয়? চ' সেইটোকে কথা ক'লোঁ। চাৰিটা কথা পাতিলোঁ তোমালোকক। কি কথা ক'লোঁ? ইউনিভাৰ্চেল ট্ৰুথৰ কথা পাতিলোঁ, অবভিয়াছ থিংছৰ কথা ক'লোঁ, ফেক্টছৰ কথা ক'লোঁ, আৰু কি কথা ক'লোঁ মই? কজেছ আৰু কনচিকুৱেঞ্চেছৰ কথা ক'লোঁ। এইকেইটাৰ ভিতৰতে সোমাই আছে। চ' ইয়াত ধুনীয়াকৈ লিখা আছে, মই ক্লিয়াৰ, একদম কনফিউজন নাৰাখিবা, ধুনীয়াকৈ মই লিখি দিছোঁ ইয়াত। ইফ ক্লজ, এইটো হ'ল এটা কণ্ডিশ্যন, এইটো হ'লেহে এইটো হ'ব, এইটো হ'লেহে এইটো হ'ব। বুজি পালা নহয়? লগৰটোৰ কাৰণে তুমি ৰৈ আছা, লগৰটো আহিলেহে মই বাৰ্থডে কেকটো কাটিম। বুজি পালা নহয়? যে মায়ে মোক মৰম কৰিলেহে, মায়ে মোক গালি পাৰিলে, মায়ে এটা মোক মৰম কৰিলেহে মই ভাত খাবলৈ যাম, নহ'লে মায়ে মৰম নকৰিলে মই ভাত খাবলৈ নাযাওঁ, মই ঠেহ ধৰি বহি থাকিম এতিয়া। বুজি পালা নহয়? এইটো কাম হ'লেহে এইটো হ'ব, লগৰটো আহিলেহে মই কেকটো কাটিম, মায়ে গালি পাৰিলে, এতিয়া মায়ে মৰম কৰাৰ পাছতহে মই এইটো হ'ব, মানে মই ভাত খাম। সেইটো কাৰণে ইয়াত কণ্ডিশ্যন বুলি লিখা আছে, মানে এইটোৰ লগত এই ৰিজাল্টটো জড়িত হৈ আছে, ৰিলেটেড। আই গেছ মোৰ কথাখিনি তোমাকে বুজিব পাৰিছা? চ' ইয়াত দিয়া আছে দেখিছানে? ইফ ক্লজ, কণ্ডিশ্যন, মেইন ক্লজ, ৰিজাল্ট। এইটো হ'লেহে এইটো ৰিজাল্ট আমি পাম। ইয়াত দিয়া আছে ইফ প্লাছ চিম্পল প্ৰেজেণ্ট, দুইটাই চিম্পল প্ৰেজেণ্ট হ'ব। টেন্সটো খেলি মেলি নকৰিবা জিৰ' কণ্ডিশ্যনেলত। ইন জিৰ' কণ্ডিশ্যনেল চেণ্টেন্সেছ, টু ফৰ্ম এ জিৰ' কণ্ডিশ্যনেল চেণ্টেন্সেছ, তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। যদি এইটো ইউজ নকৰা তেনেহ'লে কিন্তু ভুল হৈ যাব, অ'কে? খেলি মেলি নকৰিবা। এতিয়া দিয়া আছে দেখিছা, ইন জিৰ' কণ্ডিশ্যনেল চেণ্টেন্সেছ ইউ কেন ৰিপ্লেচ ইফ উইথ হুৱেন। কেতিয়াবা আমি কি হয়, এই ইফ ক্লজ যে আমি ক'লোঁ, ইফ নলগাই আমি কি লগাব পাৰিম? ইফ নলগাই আমি হুৱেনো লগাব পাৰিম। এতিয়া কুৱেশ্যন আহিব, হোৱাই ছাৰ, কিয় আমি ইনষ্টেড অফ ইফ আমি হুৱেন কেলৈ ইউজ কৰিব পাৰিম? চ' তাৰ ৰিজনটো হ'ব, বিকজ বথ দিজ ৱৰ্ডছ এক্সপ্ৰেছ জেনেৰেল ট্ৰুথ। হুৱেন মানে কি হয়? যেতিয়া। হুৱেন আমি যে কওঁ হুৱেন আই ৱাজ য়ং মানে কি হয়? যেতিয়া মই সৰু আছিলোঁ, ৰাইট? হুৱেন আই ৱাজ ইন কেজি ক্লাছ আই ইউজ টু ক্ৰাই, মানে মই যেতিয়া আছিলোঁ মই কান্দিছিলোঁ। মই হুৱেনটো ৰিলেটেডহে এক্সাম্পল দিছোঁ দেই, কণ্ডিশ্যনেলৰ এক্সাম্পল মই দিয়া নাই তোমালোকক, হুৱেনটোহে বুজাইছোঁ। হুৱেন মানে হ'ল যেতিয়া। হুৱেন আই উইল বি দেয়াৰ, যেতিয়া মই তাত থাকি, অসমীয়া যেতিয়া বুলি কওঁ নে? বুজি পাইছা? সেইটো কণ্ডিশ্যন বুজায়, মানে যেতিয়া মই তাত থাকিম তেতিয়াহে কিবা এটা হ'ব। চ' হুৱেন এণ্ড ইফ দ্য টু ৱৰ্ডছ টেলছ আছ এবাউট কণ্ডিশ্যনছ, জেনেৰেল ট্ৰুথ, অলৰাইট? চ' এতিয়া আমি ডিছকাছ কৰিম, নাও উই উইল ডিছকাছ অৰ লুক এট ছাম এক্সাম্পলছ। ইয়াত দেখিছা মই লিখিছোঁ ধুনীয়াকৈ, ইফ ইউ হিট আইচ ইট মেল্টছ। কি ক'লোঁ? ইফ ইউ হিট আইচ, যদি বৰফখিনি গলোৱা কি হ'ব? ৰিজাল্টটো কি পাম আমি? কণ্ডিশ্যন এইটো, ৰিজাল্ট এইটো। বৰফ গলালে আমি কি হ'ব? বৰফখিনি গলি যাব। নে বৰফখিনিৰ পৰা আকৌ আইচক্ৰীম হৈ যাব নেকি? আকৌ নহয় নহয়। চ' এতিয়া আমি এই চেণ্টেন্স আমি উল্টাকৈও লিখিব পাৰোঁ। অলপ আগত যে মই তোমালোকক কৈছিলোঁ, অলপ আগত যে এটা পেজত মই তোমালোকক কৈছিলোঁ, এইটো দেখিছা নহয়? এইটো ইয়াত যে কৈছিলোঁ যে ইফ ক্লজৰ পিছত কমা, কেতিয়াবা এইটো উল্টা পুল্টা হ'বও পাৰে। উই কেন অল্টাৰ দিছ টু পাৰ্ট। চ' আমি ইয়াত সেইটোকে এতিয়া কৰিম। দেখিছা? আই স্মেলছ ইফ ইউ হিট ইট। এতিয়া এইখিনিতে দুটা অবজাৰ্ভ কৰি, ইয়াত কমাটো নাই, দেখিছা? চাবা দেই, মই পেনটোহে এইবিলাক ডট ডট হৈ গৈছে। চ' কমাটো এইটো, ইয়াত কমা এটা আছে এইখিনিত।
So ইয়াত কমা নাই যেতিয়া আমি এই মেইন ক্লজটো আগত লিখোঁ when we put the main clause at the beginning of a sentence along with the if clause তেতিয়া কিন্তু আমি কমাটো ইউজ নকৰোঁ মোৰ কথাখিনি বুজিব পাৰিলা okay so ইয়াত আছে when you hit ice when you hit ice when লগালোঁ if লগাইছিলোঁ হয়নে if লগাইছিলোঁ এতিয়া আমি when লগাম when you hit ice it melts একেটাই কথা কোনো মিনিং চেঞ্জ নহয় সেম থাকিব বেলেগ এটা এক্সাম্পল ল'ম if it rains বৰষুণ দিলে কি হ'ব ৰিজাল্টটো কি ল'ম ডিফাৰেণ্ট ৰিজাল্ট এটা ল'লোঁ মই the grass gets wet present tense এইটো present যদি বৰষুণ দিয়ে ঘাঁহখিনি কি হ'ব তিতি যাব ভিজি যাব হয় নহয় নেক্সট we have the grass gets wet if it rains ইয়াত কমা ইউজ কৰা নাই দেখিছা মেইন ক্লজটো আগলৈ আনিলোঁ বুজি পাইছা then we have if water gets too cold যদি পানীখিনি বেছিকৈ ঠাণ্ডা হৈ যায় কি হ'ব কি ৰিজাল্ট পাম আমি it freezes বৰফখিনি গোট মাৰি যাব it will freeze আমি সেই ৰিজাল্টটো পাম হয়নে আৰু কি হয় এইখিনি তোমালোকক আৰু এটা বোনাছ মই শিকাই থওঁ যাতে তোমালোকে ভালদৰে বুজিব আই গেছ ওপৰৰ কথাখিনি ভালদৰে বুজি পালা আই হোপ তোমালোকে ভালদৰে বুজি পালা চ' এইখিনিতে কওঁ তোমালোকে কেতিয়াবা ইণ্টাৰগেটিভ চেণ্টেঞ্চ কিছুমানো বনাব পাৰিবা এইটো জিৰ' কণ্ডিশ্যনেলত within zero conditional structure you can also make interrogative sentences কেনেকৈ বনাব পাৰিম মই তোমালোকক এইখিনিতে মই লিখি দেখাইছোঁ চোৱা ইয়াত যদি তুমি এনেকৈ লিখা ধৰা what happens কি হ'ব what happens when you heat water to 100 degrees বুজি পালা এইটো এটা কি হয় ইণ্টাৰগেটিভ এইটোক কওঁ আমি ইণ্টাৰগেটিভ কণ্ডিশ্যনেল চেণ্টেঞ্চ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে যে সোধে বুজি পালা নে সৰু সৰু ল'ৰা ছোৱালীয়ে সোধা নহয় এইটো হ'লে এইটো কি হ'ব এনেকৈ হ'লে কি হ'ব চ' সেইবিলাকে আৰু তোমালোকৰ ওচৰত কেতিয়াবা সোধা চ' এইটো হ'ল দ্য ইণ্টাৰগেটিভ কণ্ডিশ্যনেল চেণ্টেঞ্চেছ তুমি এনেকৈ হ'ব পৰা ধৰা তোমাকে কুৱেশ্যন আহিব পাৰে যদি আমি ধৰা প্লেনৰ পৰা যদি পেৰাচুট নোহোৱাকৈ জঁপিয়াই দিওঁ কি হ'ব সৰু সৰু ল'ৰা ছোৱালীয়ে সোধে এইবিলাক আৰু ৰাইট চ' কি হ'ব যদি সোধা যদি সেইবিলাক চেণ্টেঞ্চ হ'ব বেলেগ চেণ্টেঞ্চো তুমি ল'ব পাৰিবা ফৰ এক্সাম্পল তুমি লৈছা when you throw a stone কেতিয়াবা দেখিছা ন পাথৰবিলাক যে আমি কেতিয়াবা এই প'ণ্ডবিলাকক বা ৰিভাৰ এৰিয়াছবিলাকক আমি থ্ৰ' কৰিলে জাম্প কৰে দেখিছা ন চামটাইমছ দ'জ হাৰ্ড ছাবষ্টেঞ্চেছ অৰ ষ্ট'নছ জাম্প অ'ভাৰ দ্য ৱাটাৰ কেলৈ জাম্প কৰে ৰাইট তাইৰো চাইণ্টিফিক কিবা ৰিজন আছে আমি এটা এংগলৰ পৰা থ্ৰ' কৰিব লাগিব তেতিয়া কি হয় পাথৰ দেখি জাম্প কৰি যাব অবভিয়াছলি এটা পইণ্টত সি ডুবি যাব বাট কি হ'ব অলপ জাম্প যে কৰে কেলৈ জাম্প কৰে চ' সেইবিলাক কুৱেশ্যন হ'ব পাৰে বেলেগো হ'ব পাৰে when you throw salt to the water কি হ'ব সেইবিলাকো হ'ব পাৰে চ' এইখিনিয়ে আছিলে তোমালোকৰ জিৰ' কণ্ডিশ্যনেল আই হোপ তোমালোকে জিৰ' কণ্ডিশ্যনেলটো বুজি পালা চ' নেক্সট মই তোমালোকক ডিছকাছ কৰি দিম কোনটো পাৰ্ট নেক্সট মই ডিছকাছ কৰি দিম এইটো পাৰ্ট ফাৰ্ষ্ট কণ্ডিশ্যনেল অলৰাইট নেক্সট ভিডিঅ'টোত মই ফাৰ্ষ্ট কণ্ডিশ্যনেল ছেকেণ্ড কণ্ডিশ্যনেল আৰু থাৰ্ড কণ্ডিশ্যনেলটো এণ্টাৰ কৰি দিম অ'কে বাট এইখিনিতে মই তোমালোকক কৈ লওঁ এটা এক্সাম্পল দি লওঁ যে আমি যে কোনো ফাৰ্ষ্ট কণ্ডিশ্যনেল মানে এইটো টাইপ 1 বুলি ক'ম কি বুলি ক'ম টাইপ 1 এইটো আমি কি কৰোঁ প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স মানে মই যে ক'লোঁ ইফ ক্লজ লগাব লাগিব এক্সাম্পল কেইটামান লওঁ ইফ আই ফাইণ্ড him or if I find his address I will send the letter if he comes I will cut the cake অলপ আগত যে কৈছিলোঁ তোমালোকক লগৰটো আহিলেহে মই কেকটো কাটিম কেতিয়াবা হয় নহয় তেনেকুৱা মানে ৰাতি পাপা ডিউটিৰ পৰা আহিলেহে বা পাপা কামৰ পৰা আহিলেহে আমি একেলগে ভাত খাম পাপা কামৰ পৰা আহিলেহে আমি ৰাতি ভাত খাম হয়নে ৰাইট when or if father comes early we will have our lunch together when our father comes we will have our lunch together right যদি ইয়াত নিগেটিভ কওঁ ইফ আৱাৰ ফাদাৰ ডাজন্ট কাম যদি কামৰ পৰা নাও ধৰা দেৰিকৈ সোনকালে আহিব নোৱাৰে দেন উই ৱন্ট হেভ আ লাঞ্চ এট আৱাৰ বিফ'ৰ 9 PM বুজি পালা সেইটো আমি ফাৰ্ষ্ট কণ্ডিশ্যনত আমি ইউজ কৰিব পাৰিম দেন আছে ছেকেণ্ড কণ্ডিশ্যনেল অলপ জাষ্ট গ্লিম্পছ এটা তোমালোকক দি দিছোঁ ৰাইট ছেকেণ্ড ভিডিঅ'টো মই ধুনীয়াকৈ ডিছকাছ কৰি দিম ইয়াত হ'ল হেড লগাব লাগিব পাষ্ট চিম্পল মানে হেড লগাব লাগিব যদি মোৰ থাকিলহেঁতেন তেতিয়া মই এইটো কৰিলোঁহেঁতেন মই যে কৈছিলোঁ যদি মোৰ পইচা থাকিলহেঁতেন মই এখন গাড়ী কিনিলোহেঁতেন যদি মই আম্বানীৰ দৰে ধনী হ'লোহেঁতেন মই এখন এৰোপ্লেন কিনিলোহেঁতেন সেইটো নিচিনা ইফ আই হেড মানি আই উড বাই এ কাৰ ইফ আই হেড মানি লাইক আম্বানী আই উড বাই এন এৰোপ্লেন উড ইউজ কৰি লিখিলা ন এইটো পেটাৰ্ণ
right? Third to asile the third conditional past perfect. Etia ami ki use korim? Third condition ami use korim. ইয়াৰ আমি past perfect use কৰিব had use কৰিব লাগিব আৰু ইয়া চাবা দে এখিনি where use কৰে তা এক্সাম্পল মই ভিডিওত মই ধুনিয়াকে এক্সপ্লেইন যেটা কৰিম পাৰ্ট 2 গুটেখিনি মই কৈ দিম তোমালোকক সো past perfect তো আমি had use কৰিম if you had if you had worked harder আমি কি কৰিম যদি তুমি ভালকে কষ্ট কৰিলা হাতেন if you had worked harder you would have কি লিখিম you would have secured good marks বুজি পালা this way so I have started the conditional. বহুতখিনি কথা তোমালোক কৰোঁ. A lot of things have been said and in a detailed manner I have told about the sections. I hope all of you understood. So in the next video I will cover the three parts. First conditional, second conditional and third conditional in a detailed way. Alright? So a video to already ডাঙৰ হৈ গ'ল. So তোমালোকে এতিয়া ধুনিয়াকে ভিডিওটো চাই কেনেকুৱা পালা বুজি পালানে নাই পোৱা মোক তোমালোকে কবা আৰু যদি তোমালোকৰ এই ক্লজক ৰিলেটেড যদি কিবা ইস্যু আছে ইফ ইউ ডোন্ট আন্ডাৰষ্টেণ্ড ক্লজ সেই ক্লজৰ মই ভিডিওটা বনাই তোমালোকক ধুনিয়াকে দিম থ্যাংক ইউ